আমাৰ যে অহাকালি যে আমাৰ ফলাফল দিব আমাৰ নিৰ্বাচনৰ আমি এইটো পৰিকল্পিত আমাৰ আছিলে যে আমি চাম যে ধ্যানমগ্ন হৈ ঈশ্বৰৰ ওচৰত ধ্যানমগ্ন হৈ কিছু কথা আমি জানিম। কিন্তু এটা কথা গম পালোঁ যে ৰাতিপুৱা 9:30 বজাৰ পৰা 11:30লৈকে আমি ধ্যানমগ্ন হৈ থাকিলোঁ। তাৰপিছত আমি গম পালোঁ আমাৰ অহাকালিৰ যিটো ফলাফল আহিব এই ফলাফলত গোটেই অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহি আছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈ আছে। আৰু আমাৰ গোলাঘাট বিধানসভাত অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া কমচে কম 17,000-ৰ পৰা 20,000-ৰ ভিতৰত মাৰ্জিনত জিকি আছে। পশ্চিমবংগত কেনেকুৱা? পশ্চিমবংগত এবছলিউট মেজৰিটি লৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হৈ আছে। অহাকালি এইটো ৰিজাল্ট আহি যাব। ধুবুৰী বিধানসভা সমষ্টিত আমাৰ গোলগঞ্জ বিধানসভা সমষ্টিত আমাৰ পাৰ্টিজন আমাৰ অশ্বিনী ৰায় চৰকাৰ জিকি আছে আৰু গৌৰীপুৰ বিধানসভা সমষ্টিত যিটো আছে সেইটোত এতিয়ালৈকে 50-50, কিন্তু মিজানুৰ ৰহমান ডাঙৰীয়াৰ চান্সটো বহুত বেছি। আৰু ধুবুৰী যিটো চিট আছে এইটো কংগ্ৰেছ আৰু EDF-ৰ মাজত এটা পুৰা 50-50 যুদ্ধ চলি আছে। শেষ মুহূৰ্তত কোনে জিকে এইটো ক'ব নোৱাৰি আৰু বিলাসীপাৰত এনেকুৱাই অৱস্থা হৈছে। অসমত কিমান চিট পাব NDA? অসমত 82-ৰ পৰা 100-ৰ ভিতৰত আসন ভাৰতীয় জনতা পাৰ্টি পাই আছে, এইটো নিশ্চিন্ত। গতিকে যি হাৰত মানুহে ভোট দিছিলে আৰু ধ্যানমগ্ন যিটো গম পোৱা গ'ল সেইমতে ঠিকেই আছে। ৰাইজৰ সঁহাৰি আৰু ভগৱন্তৰ যি অশেষ কৃপা ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে আৰু অহাকালি এবছলিউট মেজৰিটি লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হৈ আছে। আমাৰ যে অহাকালি যে আমাৰ ফলাফল দিব আমাৰ নিৰ্বাচনৰ আমি এইটো পৰিকল্পিত আমাৰ আছিলে যে আমি চাম যে ধ্যানমগ্ন হৈ ঈশ্বৰৰ ওচৰত ধ্যানমগ্ন হৈ কিছু কথা আমি জানিম। কিন্তু এটা কথা গম পালোঁ যে ৰাতিপুৱা 9:30 বজাৰ পৰা 11:30লৈকে আমি ধ্যানমগ্ন হৈ থাকিলোঁ। তাৰপিছত আমি গম পালোঁ আমাৰ অহাকালিৰ যিটো ফলাফল আহিব এই ফলাফলত গোটেই অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহি আছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈ আছে। আৰু আমাৰ গোলাঘাট বিধানসভাত অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া কমচে কম 17,000-ৰ পৰা 20,000-ৰ ভিতৰত মাৰ্জিনত জিকি আছে। পশ্চিমবংগত কেনেকুৱা? পশ্চিমবংগত এবছলিউট মেজৰিটি লৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হৈ আছে। অহাকালি এইটো ৰিজাল্ট আহি যাব। ধুবুৰী বিধানসভা সমষ্টিত আমাৰ গোলগঞ্জ বিধানসভা সমষ্টিত আমাৰ পাৰ্টিজন আমাৰ অশ্বিনী ৰায় চৰকাৰ জিকি আছে আৰু গৌৰীপুৰ বিধানসভা সমষ্টিত যিটো আছে সেইটোত এতিয়ালৈকে 50-50, কিন্তু মিজানুৰ ৰহমান ডাঙৰীয়াৰ চান্সটো বহুত বেছি। আৰু ধুবুৰী যিটো চিট আছে এইটো কংগ্ৰেছ আৰু EDF-ৰ মাজত এটা পুৰা 50-50 যুদ্ধ চলি আছে। শেষ মুহূৰ্তত কোনে জিকে এইটো ক'ব নোৱাৰি আৰু বিলাসীপাৰত এনেকুৱাই অৱস্থা হৈছে। অসমত কিমান চিট পাব NDA? অসমত 82-ৰ পৰা 100-ৰ ভিতৰত আসন ভাৰতীয় জনতা পাৰ্টি পাই আছে, এইটো নিশ্চিন্ত। গতিকে যি হাৰত মানুহে ভোট দিছিলে আৰু ধ্যানমগ্ন যিটো গম পোৱা গ'ল সেইমতে ঠিকেই আছে। ৰাইজৰ সঁহাৰি আৰু ভগৱন্তৰ যি অশেষ কৃপা ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে আৰু অহাকালি এবছলিউট মেজৰিটি লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হৈ আছে।